11 ছেকেণ্ডৰ যিটো ভিডিঅ' চলিল তাত আপোনালোকে দেখিলে যে কেইটামান পৃষ্ঠা আৰু এখন সম্পাদিত গ্ৰন্থ আৰু অসম্পূৰ্ণ এটা নাম য'ত মোৰ নামটো ভৃগুমণি নাথ সেই নামটো সম্পূৰ্ণকৈ দিয়া নাই নামটো দিয়া হৈছে ভট ৰিকাৰ ডট এটা দি দন্তীয়া নট আকাৰ ডালি ডট এটা দি থৈ দিছে অৰ্থাৎ ভ্ৰি না হৈ আছে মোৰ নামটো ভৃগুমণি নাথ হৈ থকা নাই এতিয়া কাহিনীটো কিনো তাকে ক'বলৈ ওলাইছো এজন মহাপুৰুষৰ কাহিনী ক'বলৈ ওলাইছো কথাটো এনেকুৱা যে সেই লেখকজনে এখন সম্পাদিত গ্ৰন্থ প্ৰস্তুত কৰিবলৈ মনস্থ কৰিলে গ্ৰন্থখনৰ নাম হ'ল অসমীয়া সাহিত্যৰ বুৰঞ্জী সম্পাদিত গ্ৰন্থ কাৰণ অসমীয়া সাহিত্যৰ বুৰঞ্জী বুলি ইতিমধ্যে কেইবাখনো গ্ৰন্থ ওলাইছে আৰু মহেশ্বৰ নেওগ ডিম্বেশ্বৰ নেওগৰ দ্বাৰা প্ৰণীত অসমীয়া সাহিত্যৰ বুৰঞ্জীয়ে ইতিমধ্যে অসমীয়া বৌদ্ধিক জগতত খোপনি পুতি থৈ গৈছে তেনে অৱস্থাত এই নতুন লেখকজনে অসমীয়া সাহিত্যৰ বুৰঞ্জী এখন সম্পাদনা কৰিম বুলি কোৱাত মোৰ পৰা এটা লেখা খুজিলে আধুনিক অসমত বুৰঞ্জী চৰ্চা লেখাটোৰ নাম অতি কষ্টৰে কেইবাটাও লাইব্ৰেৰী খুচৰি কিতাপ উলিয়াই এই সম্পৰ্কত লেখাটো প্ৰস্তুত কৰিলোঁ যদিও বুধিয়ক লেখক আৰু সম্পাদকজনে কি কৰিলে লেখকসকলক মৰ্যাদা নিদিয়াকৈ লেখকৰ মৰ্যাদা নিদিয়াকৈ লেখকসকলৰ নাম শ্বৰ্ট ফৰ্মত লিখি থৈ দিলে কেনেকৈ শ্বৰ্ট ফৰ্মত লিখিলে যেনেকৈ মোৰ নামটো ভ্ৰি না ৰাজীৱ বৰাৰ নামটো ৰাব শেৱালী শইকীয়াৰ নামটো শেষ জীৱমণি নাথৰ নামটো জীৱ এইদৰে টেঙৰামি কৰি কিতাপ এখন সম্পাদনা কৰাৰ পাছত ইতিমধ্যে উল্লেখ কৰা হৈছে সেই ভিডিঅ'টোত লেখকজনৰ নাম চাই ল'ব মই তেখেতৰ নাম ল'বলৈ ভাল পোৱা নাই সেই লেখকজনে গ্ৰন্থখন উলিয়ালে কিন্তু পাতনিত বা বেটুপাতক কি কৰিলে তাত সম্পাদক খোলা শব্দটোৱে নিদিলে অৰ্থাৎ তেওঁ লেখক হৈ পৰিলে অৰ্থাৎ অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ লেখক কোন দীপেন নাথ সম্পাদক গুচি লেখক হৈ গুচি গ'ল আৰু সম্পাদক এনেকুৱা সম্পাদক যে তেওঁ যিসকল কণ্ট্ৰিবিউটৰ্ছ আছিলে কিতাপখন প্ৰস্তুত কৰোঁতে যি তেওঁ সহায় কৰিছিলে সেই লেখকসকলৰ মৰ্যাদা দিবলৈ তেওঁ নিশিকিলে মৰ্যাদা নিদি অতি টেঙৰামিৰে অতি চালাকিৰে লেখকসকলৰ নাম সংক্ষিপ্ত কৰি ৰাখি লেখাটোৰ তলে তলে দি গ'ল এনেধৰণৰ বৌদ্ধিক চৰ্য কাৰ্যত লিপ্ত হোৱা লেখক হয়তো দুনাই আজন নোলাওক এই ধৰণৰ বৌদ্ধিক চৰ্য কাৰ্যই সম্পাদকৰ দুশ্চৰিত্ৰক উদঙাই দিয়ে তেওঁৰ পৰাতো মই পইচা বিচৰা নাছিলোঁ মাননি বিচৰা নাছিলোঁ লেখাৰ নামত বিচাৰিছিলোঁ এটা মৰ্যাদা মোৰ নামটো সম্পূৰ্ণকৈ দিয়ক কিন্তু তেওঁ কোনখন অভিধানত পালে যে এইদৰে লেখকৰ নাম সংক্ষিপ্তকৈ দিও এটা লেখা প্ৰস্তুত কৰিব পাৰি অৱশ্যে তেওঁ কিতাপখনৰ শেষত লেখকসকলৰ নাম সম্পূৰ্ণকৈ দিছে যদি লেখকসকলৰ নাম কিতাপত শেষত সম্পূৰ্ণকৈ দিব পৰাৰ তেওঁ কাৰসাজিটো জানিলে তেতিয়াহ'লে লেখাটোৰ তলতে দিব নোৱাৰিব বুলিনো সেই কথাষাৰ তেওঁ কোনজন পণ্ডিতে শিকালে সেইটো মই জানিব বিচাৰিছিলোঁ সেই সময়ত কিন্তু তেওঁৰ ওচৰত কোনো উত্তৰ নাছিল দায় সৰা মনোভাৱেৰে গায়ৰা দিয়া মনোভাৱেৰে তেওঁ পলাইছিল এই ধৰণে চৰ্যবৃত্তি কৰি এখন কিতাপ প্ৰস্তুত কৰাৰ পাছত তেওঁ সেই কিতাপখন কেইবাটাও এডিশ্যন উলিয়ালে কেইবাটাও এডিশ্যন উলিওৱাৰ পাছত তাত যদি কিবা শুদ্ধ কৰিবলগীয়া আছিলে সেইখিনি কিন্তু একো শুদ্ধ কৰা নহ'ল ভৱিষ্যতে হয়তো সেই সম্পাদনা কৰা কিতাপখন দীপেন নাথৰ নামত অসমীয়া সাহিত্যৰ বুৰঞ্জী লিখা ব্যক্তি হিচাপে মাইলৰ স্তম্ভ হ'ল মাইলৰ স্তম্ভ বাৰু হ'ব নোৱাৰে কাৰণ সেইখন আৰ চিগাচুলি গোটাই প্ৰস্তুত কৰা গ্ৰন্থ কাৰণ তেওঁ তাত যিসকল কণ্ট্ৰিবিউটৰ আছে তাকতো কোনো ধৰণৰ মৰ্যাদাই নিদিলে তেওঁ অন্য লেখকসকলে হয়তো পেটে গৰজি থাকে কিন্তু এই ভৃগুমণি নাথে কথাটো কৈ দিয়ে সেইকাৰণে মানুহে বেয়া পায় সেইকাৰণে মই কৈছোঁৱেই যে চোৰে পিতল পিটিলে গিৰিহঁতে গমেই নাপালে যেতিয়া ইংৰাজ আৰু ব্ৰহ্মদেশৰ মাজত ইয়াণ্ডাবু সন্ধি হৈছিল সেই সময়ত কিন্তু আহোম ৰজাই গমেই পোৱা নাছিল যে কিনো হ'বলৈ গৈ আছে ঠিক একেধৰণে কথা হ'ল এইদৰে সম্পাদিত গ্ৰন্থখনৰ ক্ষেত্ৰতো য'ত কণ্ট্ৰিবিউটৰসকলে গমেই পোৱা নাই
বা গমেই পোৱা নাছিলে যে তেওঁলোকৰ লেখাবোৰ সংলগ্ন কৰি এখন বিয়াগুম ভলিউমৰ কিতাপ উলিওৱা হ'ল আৰু সেই কিতাপখনত তেওঁলোকক কোনো ধৰণৰ মৰ্যাদা নিদিয়াকৈ ঘৃণা শেষ ৰাব জীৱ কিবা কিবি নামবোৰ কৰি এই বুদ্ধিয়ক সম্পাদকজনে এখন শকত ভলিউমৰ কিতাপ প্ৰস্তুত কৰিলে। মই আকৌ কৈছোঁ, মানুহবিলাকে সহি থাকিলে ভাল পায়, কিন্তু কথাটো কৈ দিলে মানুহবিলাকে খুব বেয়া পায়। মই কথাটো কৈ দিছোঁ, যদি মোৰ কথাটো মিছা তেতিয়াহ'লে সেই সম্পাদকজনে মোৰ লগত যোগাযোগ কৰিব পাৰে, আৰু যদি সঁচা তেতিয়াহ'লে তেওঁ নিজৰ দোষ স্বীকাৰ কৰক। অৱশ্যে দোষ স্বীকাৰ কৰিবলৈ সৎ সাহসৰ প্ৰয়োজন। অনুৰূপ ঘটনা এটা পলিটিকেল ছায়েন্সৰ কিতাপ এখন লিখোঁতেও হৈছিলে। 4th ছেমিষ্টাৰ ছিষ্টেমত এখন কিতাপ আছিলে, অসমৰ বিশেষ প্ৰসংগৰে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজনীতি। তাত মই নবীন গোহাঁই, কুন্দন হাজৰিকা আৰু তৈলুক্য গগৈৰ লগত লগ লাগি এখন কিতাপ লিখিছিলোঁ। তাতে ইউনিট এটা আছিলে প্ৰব্ৰজনৰ ৰাজনীতি। সেই কিতাপখনকে যৎকিঞ্চিত সলনি কৰি 5th ছেমিষ্টাৰত নবীন গোহাঁই, নাম কি আছিলে, পংকজ বৰা, তৈলুক্য গগৈ আৰু কোনোবা নতুন লেখক এটাৰ নাম এটা সোমোৱাই এখন কিতাপ উলিয়াই দিলে। 5th ছেমিষ্টাৰৰ পলিটিকেল ছায়েন্সত কিতাপ চলি গ'ল। মোক কিন্তু জনোৱা নহ'ল যে সেই ইউনিটটো আপোনাৰ আগৰ পৰা ইয়াত উঠাইছোঁ বুলি। মোক নজনোৱাকৈ, মোৰ কোনো ধৰণৰ পাৰ্মিশ্যন নোহোৱাকেই সেই ইউনিটটো পলিটিকেল ছায়েন্সৰ নতুন কিতাপখনত উঠাই দি এই পলিটিকেল ছায়েন্সৰ লেখকসকলে যি পাব্লিকেশ্যন ইথিক্স ভংগ কৰিলে, সেয়া কিন্তু বৰ দুখজনক কথা আছিলে। মই তলৰ ডেছক্ৰিপশ্যনত সেই ইথিক্স ভংগকাৰী দলটোৰ সম্পৰ্কে প্ৰস্তুত কৰা ভিডিঅ'টো দি দিছোঁ। যদি আপোনালোকে মন কৰে সেই ভিডিঅ'টো চাব পাৰে। মই ইয়াৰ দ্বাৰা, এই ভিডিঅ'টো প্ৰস্তুত কৰাৰ দ্বাৰা সেই লেখকসকলক সকীয়াই দিব খুজিছোঁ যে আমিবোৰ মূৰ্খ নহয়। আমাৰবোৰ চৰিত্ৰ হনন কৰি কাম কৰাৰ কোনো উদ্দেশ্য নাই, কিন্তু কথাটো হ'ল কি, কষ্টৰ মৰ্যাদা পাব লাগে আৰু পোৱা উচিত। অন্যথা এই লেখকৰ নামধাৰী যিসকল ব্যক্তি, সেই ব্যক্তিসকলৰ প্ৰতিজনৰ গাতে চেকা আহে। মই সেই লেখকৰক মৰ্যাদা দিব নজনা সম্পাদকজন আৰু এই পলিটিকেল ছায়েন্সত মোৰ লগত যিটো সংঘটিত হ'ল কাহিনী, সেই কাহিনীটোৰ পৰা জীৱনত বহু কথা শিকিলোঁ যে কাকো বিশ্বাসত ল'ব নালাগে পঢ়াৰ শুনাৰ ক্ষেত্ৰত। কাৰণ এই যে গুৰুজনাই কৈছিলে, ভাৰতৰ হাততো আছে অনেক বেপাৰী। এই প্ৰত্যেকজনে একোটা বেপাৰী, আৰু এই বেপাৰীসকলৰ পৰা নিজৰ বস্তুখিনি সযতনে থ'ব নাজানিলে কিন্তু নিজৰ বস্তুখিনিৰ ওপৰত থকা স্বত্ব হেৰাই যাব এদিন।